প্ৰতিটো কাহিনীয়ে কৰবাৰ পৰা আৰম্ভ হৈ কৰবাত শেষ হয়। উদাহৰণস্বৰূপে এই বছৰৰ শেষৰ মাহ ডিচেম্বৰ এতিয়া আহি পালেহি। এই বছৰ আৰম্ভ হোৱাৰ সময়ত আপুনি কি ভাবি আছিলে, আপুনি কি কল্পনা কৰিছিলে, আপুনি ক'ত আছিলে আৰু আপুনি গম পোৱাৰ আগতে 2025 চনটো শেষ হ'বলৈ গৈ আছে। এই কাহিনীটো প্ৰতি বছৰে পুনৰাবৃত্তি হয়। এইবাৰ কেৱল বছৰ বা কেলেণ্ডাৰৰ বছৰ নহয়, আমাৰ জীৱনতো এইবোৰ ঘটে। নতুন অধ্যায় খোল খায়, নতুন সম্পৰ্কৰ উন্নয় ঘটে, আমি নতুন চাকৰি লওঁ, নতুন ঘৰ লওঁ, আমি নতুন নতুন কথাৰ অভিজ্ঞতা লাভ কৰোঁ, আমাৰ নতুন অভিজ্ঞতা হয় আৰু তাৰপিছত সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ পিছত, সেইবোৰ বুজি পোৱাৰ পিছত আৰু সেইবোৰৰ সকলো অনুভৱ কৰাৰ পিছত আমি বিৰক্ত হৈ এদিন সেইবোৰ শেষ কৰি দিওঁ। যি আৰম্ভ হয় শেষো হয়, এইটোৱে চিৰন্তন সত্য। আৰু 2025 চনৰ ডিচেম্বৰ মাহটো ঠিক তেনেকুৱাই হ'ব। এই সময়ছোৱাত আপুনি দেখিব যে বহুতৰে আৱেগ, কাম কৰাৰ ধৰণ, অকলে থকাৰ সময়, জীৱনৰ বিষয়ে চিন্তা কৰাৰ ধৰণ, বহু কথা পিছ পৰি থাকিবলৈ ওলাইছে, শেষ হ'বলৈ ওলাইছে। কিছুমানৰ বাবে কামবোৰ অতি মসৃণ হ'ব, আনৰ বাবে কথাবোৰ ঠিকেই থাকিব, কিন্তু হয়তো ইমান মসৃণ নহ'বও পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকে স্বাস্থ্য, ধন সম্পত্তি, সম্পৰ্ক, কৰ্মৰ বিষয়ে আলোচনা কৰা দেখা পাব। আপুনি সকলো ভৱিষ্যতবাণী পাব, যিয়ে আপোনাৰ ডিচেম্বৰ 2025 চনৰ ৰাশিফল পৰিকল্পনা কৰাত ভালদৰে আপোনাক সহায় কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ বাবে ডিচেম্বৰ 2025 বছৰৰ এই শেষ মাহটো আপোনাৰ বাবে অলপ মিশ্ৰিত হ'ব, কিন্তু ই অতি অৰ্থপূৰ্ণ হ'ব। যদি আপুনি বৃষ ৰাশিৰ হয় তেনেহ'লে মাহৰ আৰম্ভণি আপোনাৰ মসৃণৰ দৰে হ'ব, অৱসৰৰ দৰে আপোনালোকৰ অনুভৱ হ'ব। ৰাস্তাত অলপ আপোনালোকে শীতল অনুভৱ কৰিব। দিনটো আৰম্ভ হোৱাত আপুনি কিছু সুখীও হ'ব পাৰে। যি কাম কৰিব লাগিছিল সেয়া হৈ গৈছে, দিনটো শেষ হৈ গৈছে। আপুনি এতিয়া য'ত আছে তাৰ পৰা আকৌ আপুনি আৰম্ভ কৰিব লাগিব। গতিকে এই মাহৰ আৰম্ভণি আপুনি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আপোনালোকে এই প্ৰচেষ্টাই আপোনালোকক ফল দিব। বিশেষকৈ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আপোনাৰ সিদ্ধান্ত ব্যৱহাৰিক আৰু সুস্থিৰ আৰু ভিত্তিগত হোৱা পৰিলক্ষিত হ'ব, ঠিক আপোনাৰ ৰাশিৰ দৰে। কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে কিছুমান টাৰ্ণিং পইণ্ট আহিব, য'ত আপুনি ছিট বেল্টটো আপোনাৰ টান কৰিব লাগিব, স্পীড ব্ৰেকাৰ বা গাটো থাকিব। গতিকে ছিট বেল্ট টান কৰিবলৈ যত্ন কৰিব লাগিব আৰু অলপ শক্তিশালীও দেখাব, যাতে আনে আপোনাক কোনো ধৰণৰ দুৰ্বল অনুভৱ নকৰে। আৰু ডিচেম্বৰৰ দ্বিতীয়াৰ্ধটো আপোনাৰ অলপ কঠিন যেন লাগিব, অতিৰিক্ত ধৈৰ্যৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনাৰ অতিৰিক্ত আৱেগিক শক্তিৰো প্ৰয়োজন হ'ব, কাৰণ প্ৰত্যাহ্বান আহি আছে। বিশেষকৈ আপোনাৰ কেৰিয়াৰত এই প্ৰত্যাহ্বানবোৰ দেখা পাব আৰু ইয়াৰ অলপ অংশ আপোনাৰ বিবাহিত জীৱনৰ লগতো জড়িত হৈ আছে। গতিকে আপুনি এজন পৰিপক্ক মানুহৰ দৰে কাম কৰিব লাগিব। আপুনি আপোনাৰ নিজৰ বেয়া অনুভৱতকৈ আপোনাৰ কামবোৰ সঠিকভাৱে কৰিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি সকলো ক্ষেত্ৰতে অলপ অৱহেলা পোৱাৰ সম্ভাৱনা আছে। গতিকে কামবোৰ ভালদৰে কৰিলেহে আপোনালোকৰ ভাল হ'ব আৰু সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব। এই মাহত ডিচেম্বৰ মাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান ৰোলাৰ কষ্টাৰো হ'ব পাৰে। এই মাত্ৰ আপুনি আলোচনা কৰা কথা এটাও আপোনাৰ ভুল ব্যাখ্যা কৰিব পাৰে। গতিকে আপুনি উচ্চপদস্থ বিষয়াসকলৰ সৈতে আপুনি ভাল সমৰ্থন পাবলৈ হ'লে সিহঁতৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব আৰু নতুন নতুন সুযোগো পাব। কিন্তু এটা কথা মনত ৰাখিব, কোনো ধৰণৰ শ্বৰ্টকাটত আপুনি প্ৰলোভনত নপৰিব, নহ'লে তাত আপোনাৰ হাৰ নিশ্চিত হ'ব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ যিসকলে কৰ্পৰেট ছেক্টৰত কাম কৰি আছে, তেওঁলোকে নিজৰ যি বছ সহকৰ্মী আছে তেওঁলোকৰ সৈতে আপুনি কথা ভালদৰে পাতিব। তেওঁলোকৰ সৈতে কোনো কাৰণতে যাতে বেয়া অনুভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে কাজিয়া আদি হ'লে আপোনালোকৰ মাজত বেয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু আপোনাৰ কিছুমান ভুল ব্যাখ্যা ওলাব পাৰে। গতিকে আৰম্ভণি ভালদৰে কৰিব, যাতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ব্যৱসায়ীসকলৰ বাবে আৰম্ভণিৰ সময়টো যথেষ্ট লাভজনক যেন লাগিছে। চুক্তি, অংশীদাৰিত্ব, আপুনি ৰূপায়ণ কৰা নতুন ধাৰণাবোৰ ফলাফল দেখুৱাব, সকলো ঠিকেই যেন লাগিব। এই মাহটো শেষ হোৱাৰ লগে লগে এই সকলোবোৰ কথা যেন অলপ লেহেমীয়া হ'ব, কিন্তু শেষ নহয়। লেহেমীয়া যদিও হয়, আপোনাৰ ধৈৰ্য ধৰি ৰাখিলে আপোনাৰ লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। জানুৱাৰী মাহত আপোনাৰ সেইবোৰ কথা আকৌ উন্নত কৰিব লাগিব। মাহৰ শেষলৈকে গুৰুত্বপূৰ্ণ ভ্ৰমণ বা বিদেশী সংযোগ যিবোৰ আছে সেইবোৰ সক্ৰিয় হ'ব পাৰে আৰু ডিচেম্বৰ শেষৰ ফালে আপুনি কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে লাহে লাহে আপোনালোকে কামবোৰ কৰি যাব, সঠিকভাৱে আপোনালোকে নিজৰ স্বাস্থ্য বজাই ৰাখিব আৰু সাৱধানে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। আপোনাৰ বিত্তীয় দিশটো ভালদৰে আপোনালোকে ৰাখিবলৈ যত্ন কৰিব, কাৰণ ডিচেম্বৰ মাহটো সামগ্ৰিকভাৱে ঠিকেই থাকিব। তথাপিও আপোনালোকৰ খৰচ বৃদ্ধি আপোনালোকৰ অলপ জটিলতাৰ সৃষ্টি কৰিব পাৰে। যদি বিশেষ অধ্যয়নৰ ধাৰাৰ পৰা আয় লাভ কৰি আছে তেনেহ'লে সেয়া চলি থাকিব। বিশেষ অগ্ৰগতি নহ'লেও আপোনালোকৰ কোনো ধৰণৰ ডাঙৰ বাধাও নাথাকে আৰু আপুনি আয়ৰ নতুন উৎসৰ কথা বিবেচনা কৰিব
আপুনি ভাবিব আপোনাৰ মগজু ব্যৱহাৰ কৰি আপুনি আপোনাৰ সকলো ফালে আপুনি উন্নত কৰিব পাৰিব, কিন্তু অলপ বাধা অহাৰ সম্ভাৱনা আছে। আৰু মাহৰ শেষত খৰচৰ যি বৃদ্ধি সেইবোৰ আপোনালোকৰ চলি থাকিব, কাৰণ পাৰ্টি বন্ধু বান্ধৱীৰ লগ পোৱা, বিয়া বা কাপোৰ বজাৰ আদি কৰাত অলপ আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। আৰু শেষত আপুনি এইটো লক্ষ্য কৰিব যে বৰ্তমানৰ ঘৰুৱা খৰচো অলপ বৃদ্ধি পাইছে। ডিচেম্বৰ মাহৰ বিদ্যুতৰ বিলো আপোনাৰ বেছি হ'ব পাৰে, আপুনি আশা কৰাতকৈ বেছি বিল দেখিব। সেৱামুখী ব্যক্তিক আপুনি কিছুমান ফোন কলৰ জৰিয়তেও আপুনি সেৱা আগবঢ়াব পাৰিব। ইলেক্ট্ৰনিক গেজেট মেৰামতি বা আদি খৰচ অলপ বৃদ্ধি পোৱা দেখা গৈছে, গতিকে এইবোৰ অলপ অপ্ৰয়োজনীয় খৰচবোৰ অলপ কমাবলৈ চেষ্টা কৰিব। বিনিয়োগৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি অলপ ইম্পালচিভ যেন লাগিব আৰু আপুনি আৱেগিক যেন লাগিব পাৰে, গতিকে আৱেগ আৰু ইম্পালচৰ ওপৰত ভিত্তি কৰি বিনিয়োগ কৰাটো আপুনি পৰীক্ষা কৰিব লাগে, নহ'লে ইয়াত আপোনালোকৰ লোকচান হোৱাৰ বেছি সম্ভাৱনা থাকিব। তদুপৰি যদি আপুনি বিনিয়োগৰ কথা ভাবি আছে তেনেহ'লে এই মাহটো বেয়া নহয়, আপুনি কৰিব পাৰে। যি কি নহওক 2026 চনটো আপোনাৰ বাবে যথেষ্ট আশাব্যঞ্জক যেন লাগিছে বৃষৰাশীৰ বাবে, গতিকে আপুনি এই মাহৰ পৰাই আপুনি নিজৰ যি সুসংগঠিত ৰুটিন সেইবোৰ আপোনালোকে চলাবলৈ চেষ্টা কৰিব। ডিচেম্বৰ মাহৰ শেষত আপোনাৰ বাজেট অলপ টান কৰি ৰখাটোৱে উত্তম বুলি বিবেচনা কৰিব, আনকি আপুনি অলপ মিতব্যয়ী হ'ব বিচাৰিব পাৰে। আৰু মিতব্যয়ী হোৱাটো কোনো দোষ নহয়, কাৰণ মিতব্যয়ী হোৱাৰ অৰ্থ হ'ল এতিয়া আপুনি বুজি পাইছে যে অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাটো অপচয়ৰ বাহিৰে আন একো নহয়। স্বাস্থ্যৰ সন্দৰ্ভত মাহৰ আৰম্ভণিতে আপুনি পৰিচালনাযোগ্য হ'ব। অৱশ্যে দ্বিতীয়াৰ্ধত আপোনাৰ শৰীৰে অধিক জিৰণি দাবী কৰিব, অৰ্থাৎ আপুনি সামান্য জ্বৰ অনুভৱ কৰিব পাৰে, আপুনি কিছু কঁকালৰ বিষ আৰু শৰীৰৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। আপোনাৰ ভাগৰুৱাতাই মূলতঃ ডিচেম্বৰ মাহত আপোনাক অধিক আমনি কৰিব যেন লাগে, আৰু আপোনাৰ ডিচেম্বৰৰ শেষৰ ফালে এইদৰে চাব যে আপোনালোকৰ শৰীৰত নিজে অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা বোধ কৰিব। গতিকে পানী বেছিকৈ খাব, পানীৰ পৰিমাণ যদি কম হয় তেনেহ'লে আপোনালোকৰ অলপ বিষ আদি বৃদ্ধি পোৱা দেখা যাব। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব, আৰু পেটৰ লগত জড়িত কিছুমান সমস্যা হোৱাৰ সম্ভাৱনা থাকিব, গতিকে খাদ্যাভ্যাস অলপ সলনি কৰিবলৈ যত্ন কৰিব। আৰু এইটো মাহত আপুনি শাৰীৰিক ক্ষেত্ৰত কিছুমান অধ্যয়ন কৰিবলৈও যত্ন কৰাটো আপোনাৰ দেখা পাব, গতিকে ডায়েট কেনেদৰে আপুনি ফ'ল' কৰিব বা কেনেদৰে আপুনি নিজৰ ওজন সমতুল্য কৰি ৰাখিব বা ছালৰ লগত জড়িত কিছুমান উন্নত কেনেকৈ কৰিব সেইবোৰৰ প্ৰতি আপোনাৰ অধ্যয়নৰ অলপ আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে। আৰু এনেদৰে দৈনন্দিন জীৱনৰ সৰু সৰু যিবোৰ কথা আছে সেইবোৰ শিকিবলৈ চেষ্টা কৰাটো ভালেই, আৰু নিজকে উপস্থাপন কৰিবলৈ আপুনি যত্ন কৰাটো খুব সুন্দৰ। সম্পৰ্কৰ ফালত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে সততা, অনুগত্য আৰু ধৈৰ্য এই তিনিওটা গুণ আপোনাৰ সন্দৰ্ভত ক'ৰবাত দেখা পাব এই মাহটোত। বন্ধনটো যেন মজবুত হৈ আহিছে, আৰু সেইসকলক বুজাইছোঁ যিসকলে এতিয়াও বিয়া হোৱা নাই কিন্তু সম্পৰ্কত আছে। মাহটোৰ প্ৰথমাৰ্ধত ৰোমাঞ্চৰে ভৰা অনুভৱ কৰিব, কিন্তু স্বাভাৱিকতে আপোনালোকৰ ৰোমাঞ্চ বাঢ়িব। আপুনি ভালদৰে যোগাযোগ কৰি থাকিব পাৰিব, আপোনাৰ মেজাজো কিছু ভাল অনুভৱ হ'ব, কিন্তু দ্বিতীয়াৰ্ধত আপোনাৰ সংগীৰ মেজাজৰ পৰিৱৰ্তনৰ ভুল বুজাবুজিৰ বাবে কিছুমান কাম আপোনালোকৰ মসৃণ নহ'ব, আৰু আপোনালোকে ইজনে সিজনৰ প্ৰতি আপোনালোকে ভালদৰে ভাৱ ৰাখিব, আৰু সদায় আপোনাৰ মুকলি মনেৰে কথাবোৰ পাতিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজি নাথাকে। আৰু আপোনালোকৰ অলপ মাহটোৰ দ্বিতীয়াৰ্ধত বা মধ্যভাগত আপোনালোকৰ কিছু বিৰক্তি অনুভৱ হ'ব পাৰে, সেইবাবে আপোনালোকে অলপ সুসংগঠিতভাৱে চলিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য বজাই ৰাখিব। বৃষ ৰাশিৰ বিবাহিত লোকৰ কথা ক'বলৈ গ'লে আপোনালোকৰ বিবাহৰ প্ৰতি যথেষ্ট আৱেগিক হৈ পৰা দেখা যাব। অহৰহ আপোনালোকে প্ৰয়াস কৰিব কেনেদৰে সুন্দৰ আৰু ভাল উপায়েৰে আপোনালোকে বসবাস কৰিব পাৰে। কেতিয়াবা আপুনি আপোনাৰ পত্নীৰ সৈতে এই বিষয়ে আলোচনা কৰিব, কিন্তু আপোনালোকে হয়তো গভীৰভাৱে বুজি নাপাব, সময় লাগিব কিছু। তথাপিও লোকচান নাই, আপোনালোকে অপ্ৰয়োজনীয় যিবোৰ সংঘাত আছে সেইবোৰ মাহৰ শেষৰ ফালে হোৱাৰ প্ৰৱণতা থাকিব, গতিকে আগতীয়াকৈ আপোনালোকে সাৱধান হৈ গ'লে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ডিচেম্বৰ মাহত আপোনালোকৰ পাৰিবাৰিক জীৱন অলপ বিশৃংখলিত হোৱা প্ৰৱণতা দেখা গৈছে, কেতিয়াবা কাম, কেতিয়াবা টেনশ্যন, ঘৰত মত বিৰোধৰ সংঘৰ্ষ, আৰু ঠিক তেনেদৰে আপোনাৰ পাৰিবাৰিক জীৱনটো তিতা মিঠা হৈ থাকিব। যদি আপোনাৰ মাতৃ পিতৃৰ স্বাস্থ্যৰ কথা কওঁ তেনেহ'লে ইয়াত আপুনি অলপ মনোযোগ দিয়াৰ প্ৰয়োজন আছে, বিশেষকৈ আপোনাৰ মাতৃৰ প্ৰতি। যদি আপোনাৰ মাক আপোনাৰ লগত থাকে তেনেহ'লে তেওঁৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। যদি তেওঁ কোনো স্বাস্থ্যজনিত সমস্যা বা অভিযোগ লক্ষ্য কৰে বা লক্ষ্য নকৰিলেও বহি আপুনি সুধিব, আৰু নিশ্চয় আপুনি ডক্তৰৰ প্ৰয়োজনীয় হ'লে আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি শীঘ্ৰে তেওঁলোকো ভাল অনুভৱ কৰিব। আৰু আপোনালোকৰ ডিচেম্বৰ মাহত নিশ্চয়কৈ আপোনাৰ এটা গুৰুত্বপূৰ্ণ পাঠো শিকাব। স্থিৰতা আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আৱেগিক উত্থান পতনত আবদ্ধ হৈ নাথাকিলে আপোনালোকৰ ভাল হ'ব। আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই এইটো মাহত,
কিন্তু জেদিতাই আপোনাক কিছু ক্ষতি কৰিব। সেইবাবে আপোনালোকে নিজকে ভাৰসাম্য ৰক্ষা কৰিবলৈ জানিব লাগিব। অত্যাধিক আক্ৰমণাত্মক হোৱাটো আপোনাৰ বাবে ভাল নহ'ব আৰু আপুনি যিটো কাম কৰিব সেইটো কাম আপুনি ভালদৰে আৰু খুব সাৱধানে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ মানসিক স্থিতি ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে আপোনালোকৰ উপায় কৰিব পাৰে, আপোনালোকে শুক্ৰ গ্ৰহৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে ওম শুক্ৰায় নমঃ জপ কৰিবলৈ চেষ্টা কৰিব 21 বাৰ আৰু শুক্ৰবাৰে ৰেচমৰ কাপোৰ পিন্ধি কিবা দান দিয়ক আৰু শুক্ৰবাৰে শ্ৰী সূক্তম আবৃত্তি শুনিবলৈ চেষ্টা কৰক। ইয়াৰ পৰা উপকাৰ পাব আপুনি আৰু এই সমগ্ৰ মাহটো আপোনাৰ বাবে খুব ভাল হ'ব। সেইমতে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেল যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজতো শ্বেয়াৰ কৰি দিব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।